40 দিনৰ ধাৰাবাহিক যুদ্ধৰ অন্তত অৱশেষত যুদ্ধবিৰতি। যুদ্ধবিৰতিৰ বাবে ইৰাণে বান্ধি দিলে 10টা চৰ্ত। 2টা সপ্তাহলৈ যুদ্ধ নকৰে আমেৰিকা আৰু ইৰাণে। অৱশেষত স্বস্তিৰ নিশ্বাস। 40 দিনৰ ধাৰাবাহিক যুদ্ধৰ অন্তত আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি। যুদ্ধবিৰতিৰ বাবে ইৰাণে বান্ধি দিছে 10টাকৈ চৰ্ত। এই চৰ্তসমূহক লৈ আলোচনাৰ সন্মতি ডোনাল্ড ট্ৰাম্পৰ। 10 এপ্ৰিলত ইছলামাবাদত চলিব আলোচনা প্ৰক্ৰিয়া। যুদ্ধবিৰতিত হৰমুজ প্ৰণালী মুকলি কৰাৰ চুক্তিও অন্তৰ্ভুক্ত কৰা হৈছে। ইৰাণে বান্ধি দিয়া 10টা চৰ্ত হৈছে হৰমুজ প্ৰণালীৰে জাহাজৰ চলাচল ইৰাণৰ সেনাবাহিনীৰ সমন্বয়ত হ'ব। হৰমুজ প্ৰণালীত আক্ৰমণ বন্ধ হ'ব লাগিব আৰু আমেৰিকাই সকলো ঘাটিৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব। হৰমুজত নিৰাপদ ট্ৰেনজিট ব্যৱস্থা স্থাপন কৰিব লাগিব, য'ত ইৰাণে মুখ্য ভূমিকা পালন কৰিব। ইৰাণে যুদ্ধত হোৱা লোকচানৰ সম্পূৰ্ণ ক্ষতিপূৰণ লাভ কৰিব লাগিব। ইৰাণৰ ওপৰত আৰোপ কৰা সকলো প্ৰাথমিক আৰু গৌণ নিষেধাজ্ঞা আঁতৰাই পেলাব লাগিব। বহিৰাজ্যত জব্দ কৰা ইৰাণৰ সম্পত্তিও ঘূৰাই দিব লাগিব আমেৰিকাই। এই সকলোবোৰ চৰ্ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বাধ্যতামূলক প্ৰস্তাৱত অনুমোদন দিব লাগিব। আমেৰিকাই লিখিত আশ্বাস দিব লাগিব যে ভৱিষ্যতে ইৰাণক কেতিয়াও আক্ৰমণ নকৰে। ইফালে ইৰাণৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছত ডনাল্ড ট্ৰাম্পে উল্লেখ কৰে যে তেওঁ ইৰাণৰ ওপৰত আক্ৰমণ 2 সপ্তাহৰ বাবে পিছুৱাই দিবলৈ সন্মত হৈছে। এয়া হ'ব দ্বিপাক্ষিক যুদ্ধবিৰতি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।